নমস্কাৰ ড্ৰিমছ অসমৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা হেতু পৰ্টেলত কেনেকৈ টিচাৰ প্ৰফাইল এডিট কৰিব। যেহেতু প্ৰতিজন শিক্ষকৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। আপোনালোকে প্ৰতিজন শিক্ষকেই এই যে আপোনালোকৰ প্ৰফাইলটো আপোনালোকে এডিট কৰিব লাগিব। কেনেকৈ এডিট কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু প্ৰতিজন শিক্ষকে অহা 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে এই যে টিচাৰ প্ৰফাইলটো আপোনালোকে এডিট কৰিব লাগিব। টিচাৰ প্ৰফাইল আপডেট কৰাৰ আগমুহূৰ্তত আপোনালোকে এটা বস্তু ৰেডি কৰিব লাগিব। সেই বস্তুটো হৈছে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ বা অৰ্ডাৰ কপি, যিখন আপোনালোকে শিক্ষা বিভাগৰ পৰা লাভ কৰিছে এপইণ্টমেণ্ট লেটাৰ বা অৰ্ডাৰ কপি, সেইখন আপোনালোকে ৰেডি কৰি ল'ব, কাৰণ সেইখন আপোনালোকে আপলোড কৰিব লাগিব। কেনেকৈ কৰিব লাগিব আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। চাবিৰকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকৰ মোবাইলতে আপোনালোকৰ শিক্ষা হেতু পৰ্টেলটো আপোনালোকে লগ ইন কৰি ল'ব। তাৰ পিছতে আপোনালোকে এইদৰে দেখি ল'ব আপোনালোকৰ ডেছবৰ্ডটো। ইয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে বাওঁফালে তিনিডাল ক'লা আঁচ পাব, দেখিবলৈ পাইছে নিশ্চয়। বাওঁফালে ওপৰত ক'লা তিনিডাল আঁচ আপোনালোকে টাচ কৰিব লাগিব। ইয়াত টাচ কৰাৰ লগে লগে আপোনালোকে এখন লিষ্ট দেখিবলৈ পাব। এই লিষ্টসমূহৰ ভিতৰত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব, বাওঁফালে নিশ্চয় দেখিবলৈ পাইছে। চ' ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে প্ৰথম যিটো অপশ্যন পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি, ইয়াত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। টিচাৰ লিষ্টখন আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। ইয়াতে আপোনালোকে এটা অপশ্যন পাব, চাৰ্কেল হৈ থাকিব, চিলেক্ট একশ্যন বুলি এটা অপশ্যন আছে, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে কি কৰিব, ইয়াতে পুনৰ টাচ কৰিব লাগিব চিলেক্ট একশ্যনত। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকে কেইবাটাও অপশ্যন পাব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে এডিট বুলি এটা অপশ্যন পাব, সেই এডিটত পুনৰ টাচ কৰিব। এডিটত টাচ কৰাৰ পিছতে আপোনালোকে এইদৰে আপোনালোকৰ ডিটেইলছটো আপোনালোকে পাই যাব। নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে টিচাৰৰ নাম আপোনালোকে প্ৰথমে ইয়াতে টিচাৰ নেম আপোনালোকে পাব। ইয়াৰ পিছতে আপোনালোকে দেখিছে নিশ্চয় ইয়াতে টিচাৰ নেমটো আপোনালোকে ভৰাই থোৱা থাকিব, আৰু যিখিনি আপোনালোকে ফিল আপ কৰা নাই সেইখিনি ফিল আপ কৰিব লাগিব। এইটো নতুন সংযোজন কৰা হৈছে, কি সংযোজন কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্টৰেট বুলি এটা অপশ্যন আছে, ইয়াতে আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে তিনিটা অপশ্যন এইদৰে দেখিবলৈ পাব, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন এণ্ড সমগ্ৰ শিক্ষা। যিসকল শিক্ষাভিত্তিক শিক্ষক আছে তেওঁলোকে সমগ্ৰ শিক্ষা আছাম বুলি চিলেক্ট কৰিব লাগিব। আৰু যিসকল প্ৰাইমেৰী LP আৰু ME স্কুলৰ যিসকল শিক্ষক আছে তেওঁলোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন চিলেক্ট কৰিব লাগিব। আৰু যিসকল হাই স্কুলৰ আৰু হাই ছেকেণ্ডেৰী স্কুলৰ যিসকল শিক্ষক আছে তেওঁলোকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনটো চিলেক্ট কৰিব লাগিব। যিহেতু মই প্ৰথমে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে মই নেম অফ দি পষ্ট ক্লিক কৰিছোঁ। নেম অফ দি পষ্টত আপোনালোকে কেইবাটাও অপশ্যন পাইছে, ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত যোনটো হয় আপোনালোকে সেইটো ফিল আপ কৰিব লাগিব। মই যিহেতু ৰেগুলাৰ ফিল আপ কৰিছোঁ, যদি আপোনালোকে টিউটৰ হয় আপোনালোকে টিউটৰ ফিল আপ কৰিব লাগিব। মই ৰেগুলাৰত ফিল আপ কৰিছোঁ। ৰেগুলাৰত ফিল আপ কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে অন্য এটা অপশ্যন খোল খাই গৈছে। ইয়াত পষ্ট কেটেগৰী আপোনালোকে চিলেক্ট কৰিব লাগিব। চ' মই পুনৰ পষ্ট কেটেগৰীত আপোনালোকক চিলেক্ট কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে পষ্ট কেটেগৰীত টাচ কৰাৰ লগে লগে বিভিন্ন অপশ্যনসমূহ আহিছে। হেড টিচাৰ আছে, আছামিজ লেংগুৱেজ টিচাৰ আছে, মণিপুৰী লেংগুৱেজ টিচাৰ আছে, আৰবিক টিচাৰ আছে, এছিষ্টেণ্ট টিচাৰ LP, এছিষ্টেণ্ট টিচাৰ UP, ছায়েন্স গ্ৰেজুৱেট টিচাৰ, হিন্দী টিচাৰ, এছিষ্টেণ্ট টিচাৰ LP, SRD ইত্যাদি বিভিন্ন অপশ্যনসমূহ আছে। যোনটো অপশ্যন হয় আপোনালোকে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। যিহেতু মই এছিষ্টেণ্ট টিচাৰ LPত চিলেক্ট কৰিছোঁ, ইয়াতে টাচ কৰি দিছোঁ। ইয়াৰ পিছতে আপোনালোকে মোড অফ ৰিক্ৰুইটমেণ্ট আপোনালোকে ফিল আপ কৰিব লাগিব। মই পুনৰ টাচ কৰিছোঁ, যিটো হয় আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। মই ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত ফিল আপ কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে এটা অপশ্যন আছে ৱৰ্কিং এজ এ CRC অৰ BRP, যিটো হয় আপোনালোকে সেইটো ফিল আপ কৰিব। যদি CRC হয় CRCত ফিল আপ কৰিব, যদি BRP হয় BRPত ফিল আপ কৰিব, যদি এটাও নহয় আপোনালোকে নানত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকে তললৈ চাব, এটা অপশ্যন আছে। এই অপশ্যনটো হৈছে ডেট অফ চাইন এগ্ৰিমেণ্ট উইথ দ্য এমপ্লয়াৰ। যিসকল কণ্ট্ৰেকচুৱেল শিক্ষক আছে তেওঁলোকৰ যিটো এগ্ৰিমেণ্ট কপি আছে, লাষ্ট যিটো এগ্ৰিমেণ্ট কপি আছে, সেই এগ্ৰিমেণ্ট কপিটো আপোনালোকে ইয়াত ডেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। এইদৰে চাওক, টাচ কৰাৰ লগে লগে আপোনাৰ কেলেণ্ডাৰখন আহি যাব, আৰু কেলেণ্ডাৰখন অহাৰ পিছতে আপোনালোকে যিটো ডেটত আপোনালোকে এগ্ৰিমেণ্ট কৰিছিলে সেই ডেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। ত' ইয়াৰ পিছত আপোনালোকে যিখন আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ বা অৰ্ডাৰ কপি হয় এইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। কেনেকৈ আপলোড কৰিব চাওক, দেখিছে চিম্পলি ইয়াতে আপলোড এপইণ্টমেণ্ট লেটাৰ কপি বুলি আছে, ইয়াতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন হ'ব, ডাইৰেক্ট আপোনালোকে ফটো ক্লিক কৰিব পাৰিব, আপোনালোকে গেলাৰীবোৰ আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব। চ' মই গেলাৰীত চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছতে মই যিখন ফটো তুলি ৰাখিছোঁ সেইখন মই ইয়াতে চিলেক্ট কৰি দিছোঁ। পুনৰ আপোনালোকে চিলেক্ট কৰিছিলে, এখন আপলোড হৈ গৈছে। আপলোড হোৱাৰ পিছতে আমি ইয়াতে দেখিছে এটা অপশ্যন আছে নেক্সট বুলি এটা অপশ্যন আছে, মই নেক্সটত ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে যিখিনি এডিট কৰিছিলে সেইখিনি এপ্ৰুভ কৰিব লাগিব। তাৰ বাবে পুনৰ আপোনালোকে এই তিনিডাল কলা আঁচত পুনৰ টাচ কৰিব। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকে তললৈ চাব, এটা অপশ্যন পাব
ষ্টাফ এডিট এপ্ৰুভেল বুলি এটা অপশ্যন আছে চ' আপোনালোকে পুনৰ ইয়াতে টাচ কৰিব টাচ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এইদৰে ইয়াত পোষ্ট ডিটেইল বুলি এটা অপশ্যন পাব আৰু তলতে এটা ভিউ বুলি এটা অপশ্যন পাব আপোনালোকে পুনৰ এই ভিউত ক্লিক কৰি দিব ভিউত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব ৰিজেক্ট এণ্ড এপ্ৰুভ বুলি চ' আপোনালোকে এপ্ৰুভত ক্লিক কৰি দিব এপ্ৰুভত ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকে চিয়'ৰ হ'বৰ কাৰণে আপোনালোকক আৰু এটা অপশ্যন দিব কেনচেল আৰু এপ্ৰুভ বুলি চ' আপোনালোকে পুনৰ এপ্ৰুভত ক্লিক কৰি দিব চ' এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ টিচাৰ প্ৰফাইলটো এইদৰে এপ্ৰুভ হৈ যাব আজি ভিডিঅ'ত ইমানখিনি আছিলে আশা কৰিছোঁ ছাৰ বাইদেউসকল ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ